হেল্ল' এভৰিৱান, সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজি কথা পাতিম জিকে জিএছ এই ছেকশ্যনটোক কি ধৰণে প্ৰেডিক্টেবল কৰি তুলিব পাৰি। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ জিকে জিএছ ছেকশ্যন বিএড এণ্ট্ৰেন্সৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। ডিব্ৰুগড় ইউনিভাৰ্চিটিত মেজৰিটি অফ দ্য কুৱেশ্যনছ জিকে জিএছ কাৰেণ্ট এফেয়াৰ্ছ এই ছেকশ্যনটোৰ পৰাই আহে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো যদি আমি চাওঁ 30টা প্ৰশ্ন জিকে জিএছৰ পৰা আহিব, যিটো নেকি 120 মাৰ্কছৰ 120 নম্বৰৰ ইকুইভেলেণ্ট। গতিকে আমি এই টপিকটোৰ ইম্পৰ্টেঞ্চটো বুজি পাওঁ, কিন্তু এই টপিকটো লৈ পেলাই আমাৰ মনত এটা চিন্তা আছে যে জিকে জিএছ বহুত ভাষ্ট, জিকে জিএছ একেবাৰে আনপ্ৰেডিক্টেবল, য'ৰ তোৰ পৰা যি টি কুৱেশ্যন সুধিব পাৰে। বাট একচুৱেলি সেইটো হয় জানো? সেই কথাটো আজি আমি পাতিম। সঁচাকে জিকে জিএছত আৰ্বিট্ৰেৰিলি যি মৰ্জি সেই কুৱেশ্যনে সোধেনে? ইয়াক চিষ্টেমেটিক কৰি তুলিব পাৰি নে নোৱাৰি, যাতে আমাৰ এই ছেকশ্যনটো পঢ়াত আমাৰ সহজ হৈ যায়, আমাৰ ৰাস্তাটো যাতে সহজ হৈ যায়। আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কথা যে জিকে জিএছ প্ৰেডিক্টেবল কৰাৰ কাৰণে 3টা ষ্টেপ আছে। আমি কি কৰিম, কি ধৰণে প্ৰেডিক্টেবল বনাম তাক। প্ৰথমতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালিচিছ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি আমি ৰিপিটেডলি যেতিয়া চাম, ৰিপিটেডলি চোৱাৰ পিছত আমাৰ মনত কিবা এটা বহিব, কিবা এটা সাজ বহিব। ছেকেণ্ড, যিজন এক্সামিনাৰ বা পেপাৰ ছেটাৰ যোনে প্ৰশ্নখন কাটিব, তেওঁৰ মাইণ্ডছেটটো আমি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম। কি ধৰণৰ মাইণ্ডছেট লৈ সেই ধৰণৰ পেপাৰখন তেওঁ কাটি আছে। আৰু থাৰ্ড, ৰিচেণ্ট ট্ৰেণ্ড, কাৰেণ্ট ট্ৰেণ্ড কি চলি আছে, এই গোটেইবোৰ যেতিয়া আমি ইণ্টিগ্ৰেট কৰিম আৰু অলপ অনুভৱ কৰিম বস্তুবোৰ, তেতিয়া জিকে জিএছ ছেকশ্যনটো প্ৰেডিক্টেবল হৈ উঠিব। টপিকছসমূহ ওলাই আহিব যে কোনবোৰ টপিকছৰ পৰা ৰিপিটেডলি প্ৰশ্ন সুধি আছে। এক্সামিনাৰৰ মাইণ্ডছেটটোৰ বিষয়ে আমি কথা পাতোঁ যে এক্সামিনাৰ এজনে কি ধৰণে প্ৰশ্ন কাটে। এক্সামিনাৰে কেতিয়াও আৰ্বিট্ৰেৰিলি প্ৰশ্ন নাকাটে, ৰেণ্ডমলি য'ৰ তোৰ পৰা যি টি উঠাই দিলোঁ। যে এক্সামিনাৰ এজন আছে, তেওঁক কোৱা হৈছে যে আপুনি এটা কাম কৰিব লাগে, পৰীক্ষা এটা আছে, 25টা প্ৰশ্ন, কেইটা প্ৰশ্ন, 25টা প্ৰশ্ন আপুনি গোটাই দিব লাগে। চ' এক্সামিনাৰজনে কেতিয়াও এই কামটো নকৰে যে 25টা প্ৰশ্ন তেওঁ য'ৰ তোৰ পৰা লৈ আহিব, এইটো কলম দেখিছে, কলমৰ পৰা এটা সুধিব, এইটো কিবা মাউচ দেখিছে, মাউচটোৰ ভিতৰত কি চলি আছে সুধিব। কেতিয়াও তেওঁ সেই কামটো নকৰে। তেওঁ ইনষ্ট্ৰাকশ্যনটো পোৱাৰ লগে লগে 25টা প্ৰশ্ন তেওঁ কি কি টপিকৰ পৰা দিব, সদায় ব্লু প্ৰিণ্টৰ ফাৰ্ষ্ট যিটো কাম, এটা ব্লু প্ৰিণ্ট বনোৱাৰ প্ৰথম কামটো, কি কি টপিকৰ পৰা তেওঁ 25টা প্ৰশ্ন দিব পাৰে, সেই টপিক কেইটা তেওঁ নিজে লিখি ল'ব। লিখি উঠি তেওঁ কিনো পাব, তেওঁ পাব যে এক ছেকেণ্ড গুচি গ'ল, এইটো আহিব, চাইডত গুচি গৈছে। তেওঁ কি পাব লিখি উঠি, তেওঁ পাব যে তেওঁ দেখোন পলিটিৰ পৰা প্ৰশ্ন এটা দিব পাৰে। ঠিক আছে, এটা মানে পলিটি টপিকটো তেওঁ ইনক্লুড কৰিব পাৰে। সেইধৰণে হিষ্ট্ৰী, জিঅ'গ্ৰাফি, এনভাইৰনমেণ্ট, ছায়েন্স, স্পৰ্টছ, ষ্টেটিক জিকে, আছাম জিকে, কাৰেণ্ট এফেয়াৰ্ছ, থুলমূলকে ব্ৰডলি যদি আমি কথাটো কওঁ যে তেওঁ এইকেইটা টপিকেই দিব পাৰে। তেওঁ টপিক কেইটা লিখি ল'ব বহি এখনত, তেওঁৰ নোটবুকত। তাৰপিছত তেওঁ 25টা কুৱেশ্যন ডিষ্ট্ৰিবিউট কৰি দিব যে কোনটো টপিকত মই কিমানটাকে কুৱেশ্যন দিব পাৰিম। তেওঁ ডিষ্ট্ৰিবিউট এই ধৰণে কৰিব পাৰে যে বোলে পলিটিত মই 3টাকে প্ৰশ্ন দি দিলোঁ, বোলে মই হিষ্ট্ৰীটো 3টা প্ৰশ্ন দিলোঁ, বোলে জিঅ'গ্ৰাফিত 1 বা 2টা প্ৰশ্ন দিলোঁ, এনভাইৰনমেণ্টত 2টামান প্ৰশ্ন দিলোঁ, ছায়েন্সত 2টামান প্ৰশ্ন দিলোঁ, স্পৰ্টছৰটো প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছতো আহিব, ৰিচেণ্টলি কোনে কি মেডেল জিকিছে। চ' স্পৰ্টছৰ যিটো ষ্টেটিক পাৰ্ট, তাৰ পৰা এটা প্ৰশ্ন দিলোঁ। ষ্টেটিক বা মিছেলেনিয়াছ জিকেত বহুত টপিক যিহেতু আহি যায়, 4টামান প্ৰশ্ন দিলোঁ। আছাম জিকেটো 4টামান প্ৰশ্ন দিলোঁ, বোলে কাৰেণ্ট এফেয়াৰ্ছত আমি 5টামান প্ৰশ্ন দি দিলোঁ, কাৰণ তাত আছাম ইণ্ডিয়াৰ 2টা কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড হৈ থাকিব। চ' ফাৰ্ষ্ট কাম তেওঁ সদায় এই ব্লু প্ৰিণ্টটো বনাব, মানে ব্লু প্ৰিণ্টৰো ফাৰ্ষ্ট ষ্টেজটো টপিক ৱাইজ কুৱেশ্যন ডিষ্ট্ৰিবিউট কৰি ল'ব এক্সামিনাৰ। আমি এক্সামিনাৰৰ মাইণ্ডছেট ডিছকাছ কৰি আছোঁ। তেওঁৰ মাইণ্ডছেট আমি গম পাই গ'লে আমি বাকী কুৱেশ্যনছ প্ৰেডিক্ট কৰিব পাৰিম। কৰিলে তেওঁৰ ডিষ্ট্ৰিবিউশ্যন নে ইয়াৰ বাহিৰেও কিবা ডিষ্ট্ৰিবিউট কৰিব পাৰে? থুলমূলকেতো এইখিনিয়ে 25টা কুৱেশ্যনৰ 23টা 22টা এইখিনি টপিকতেতো থাকিব। নেক্সট
তেওঁ কি কৰিব, তেওঁ এই যে পলিটিৰ পৰা তেওঁ 3টা প্ৰশ্ন দিব বুলি তেওঁ যে ডিষ্ট্ৰিবিউট কৰি লৈছিল, হিষ্ট্ৰীৰ পৰা যে 3টা প্ৰশ্ন দিব বুলি তেওঁ ডিষ্ট্ৰিবিউট কৰি লৈছিল, এতিয়া তেওঁ সেই 3টা প্ৰশ্ন বিচাৰাত লাগিব। তেওঁ সাবজেক্ট ৱাইজ এতিয়া কি কৰিব, প্ৰশ্ন বিচাৰিব যে পলিটিটো মই 3টা প্ৰশ্ন দিম বুলি ক'লো, এতিয়া মই ক'ৰ পৰা এই 3টা প্ৰশ্ন দিব পাৰো। যিহেতু বিএড এন্ট্ৰেন্স তেওঁ কোনো ভাষ্ট পলিটিকেল থিয়ৰিৰ প্ৰশ্ন সুধিব নাযায়, তেওঁ ইজি লেভেলত, ওপৰ লেভেলত যিখিনি কথা এজন চিটিজেনে জনা উচিত, কনষ্টিটিউশ্যনৰ বেচিক ফিচাৰ্ছসমূহ, ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটিজ, অনলি ইম্পৰ্টেণ্ট যি 20টামান এমেণ্ডমেণ্ট আছে, অনলি ইম্পৰ্টেণ্ট যি 50টামান আৰ্টিকেল আছে, যিখিনি এজন সাধাৰণ ঠিক-ঠাক মানুহৰ পৰা, সাধাৰণ শিক্ষিত মানুহৰ পৰা এক্সপেক্ট কৰিব পাৰি, সেইখিনি পলিটি তেওঁ সুধিব। এনেকুৱা নহয় যে পলিটি প্ৰফেচাৰৰ পৰা কি এক্সপেক্ট কৰিব সেইবোৰ সুধিব, বেচিক লেভেল। চ' সেই বেচিক লেভেলৰ পলিটিটো আমি অলৰেডি আমাৰ চেনেলত, আমাৰ লাৰ্ণিং কিউব চেনেলত অলৰেডি মাত্ৰ কেইটা ভিডিঅ'ত, মাত্ৰ 6টা ভিডিঅ'ত এই পলিটি চিৰিজটো অলৰেডি আমি কমপ্লিট কৰি থৈছো, বহুতে চাইছে, কোনোবাই যদি আধা চাই থৈছে, কমপ্লিট কৰা নাই, কমপ্লিট কৰি দিয়া। কাৰণ পলিটিত যেতিয়া এক্সামিনাৰে পেপাৰখন ছেট কৰিব, সেই 6টা ভিডিঅ'ত থকা কথাখিনিৰ পৰাই 3টা প্ৰশ্ন আহিব, তাৰ বাহিৰৰ পৰা নাহে, ঠিক আছে। সেই পলিটিৰ যি 6টা ভিডিঅ' আছে তাৰ পৰাই আহিব, আৰু যদি প্ৰশ্ন 4টা দিয়ে তাৰ পৰাই আহিব। 5টা দিলে হয়তো এটা উৎপাতাং প্ৰশ্ন দি দিব পাৰে, সেইটো এক্সামিনাৰজনেও তোমাৰ পৰা এক্সপেক্ট নকৰে যে তুমি এইটো পাৰিবা, কাৰণ 70ৰ ভিতৰত আমাক 70 নালাগে, আমি সদায় সেফ খেলিব লাগিব। পলিটি শৰ্টেড, প্ৰথমতে পলিটি 3টা দিব, এই 6টা ভিডিঅ' যোনে চাইছে সি পাৰিব, বা নোটছখিনি যোনে পঢ়িছে। নেক্সট তেওঁ হিষ্ট্ৰীত আহি যাব। এতিয়া হিষ্ট্ৰীত তেওঁ কি কৰিব লগা হ'ব, হিষ্ট্ৰীত আহি ফালে তেওঁ, হিষ্ট্ৰীতটো আমাৰ মডাৰ্ণ হিষ্ট্ৰী আছে, যিহেতু মডাৰ্ণ হিষ্ট্ৰীত ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল সোমাই থাকে, গতিকে মডাৰ্ণ হিষ্ট্ৰীৰ পৰা প্ৰশ্ন বেছিকে দিব লাগিব। তেওঁ মডাৰ্ণ হিষ্ট্ৰীৰ পৰা 2টা প্ৰশ্ন দিব লাগিব, আৰু এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা হয়তো তেওঁ এটা প্ৰশ্ন দিব। মডাৰ্ণ হিষ্ট্ৰীৰ 2টা প্ৰশ্ন কি দিব পাৰে, ৰিভল্ট অফ 1857 দিব পাৰে। ৰিভল্ট অফ 1857ৰ ভিতৰত যে আমি বহুত সৰু সৰু কথা পঢ়িছো, সেইবোৰ দিব পাৰে। এই যিবোৰ গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় আছে, সেইবোৰ দিব পাৰে। কংগ্ৰেছ ছেছনৰ পৰা প্ৰশ্ন দিব পাৰে। চ' আমি চেনেলত বা যি নোটছ মই প্ৰভাইড কৰিছো, তাতে মাত্ৰ কেইটা ভিডিঅ'ত, 5টা ভিডিঅ'ত আমি কমপ্লিট কৰি দিছো মডাৰ্ণ হিষ্ট্ৰী, সেই 5টা ভিডিঅ'ৰ পৰাই আহিব। তাৰ বাহিৰে মডাৰ্ণ হিষ্ট্ৰীত কুৱেশ্যন অন্ততঃ বিএড এন্ট্ৰেন্সত নাহে, ইভেন এডিআৰইটো নাহে। তাৰ ওপৰত এপিএছচি ইউপিএছচিৰ কথা বেলেগ, বাট এই লেভেলটোত নাহে। ক্লিয়াৰ হৈছে, এইখিনিৰ পৰাই আহিব। তাৰপিছত আমি আহি গলো এনচিয়েণ্টত। এনচিয়েণ্ট হিষ্ট্ৰী আমি এতিয়াও চেনেলত অনা নাই, যদি তোমালোকে বিচাৰা কমেণ্ট কৰিবা এনচিয়েণ্ট হিষ্ট্ৰী, বেছিকে যদি কমেণ্ট আহে নেক্সট সিৰিজ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত আমি ষ্টাৰ্ট কৰিব পাৰিম, ঠিক আছে। অ'কে, এনচিয়েণ্ট হিষ্ট্ৰীত সৰু চেপ্টাৰবিলাক, বহুত সৰু, পেলিঅলিথিক এজ সৰু চেপ্টাৰ। তাৰপিছত নেক্সট কি আহে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সৰু চেপ্টাৰ, বেদিক এজ, বুদ্ধিজম, জৈনিজম, প্ৰত্যেকটো চেপ্টাৰে সৰু। মৌৰ্য ডাইনেষ্টি, গুপ্তা পিৰিয়ড, কমকে পইণ্টছ আছে। চ' এনেকে যদি আমি 6টা বা 8টা চেপ্টাৰত ভগাই লৈ ফেলে, এই যে সাউথ ইণ্ডিয়ান সেইবিলাক ডেপ্থত সেইবিলাক যাব নালাগে, ওপৰ লেভেলত নৰ্মেলি বুদ্ধিজম, জৈনিজমৰ কুৱেশ্যন আহিব। বিভিন্ন যে পুৰণা কিতাপসমূহ আছিল, ধৰ্মগ্ৰন্থসমূহ, সেইবোৰৰ পৰা আহিব পাৰে। পাণিনি, অষ্টাধ্যায়, ৰাজতৰংগিনী, কালহান, এই যে ৰামচৰিত মানস, সেনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে। ক্লিয়াৰ হৈছে? চ' এনচিয়েণ্ট হিষ্ট্ৰী থাকিল। তাৰপিছত আহি গলো আমি জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীটো বিএড এন্ট্ৰেন্সত কোনোদিন বহুত ডেপ্থত নোসোমায়। প্ৰিভিয়াছ ইয়াৰ পেটাৰ্ণ এনালিচিছ কৰি এইটোৱে গম পোৱা গৈছে যে ডেমছ, লেকছ এইবোৰৰ ওপৰত প্ৰশ্ন আহে, যে ভাক্ৰানাংগাল ডেম, নাগাৰ্জুন সাগৰ ডেম, সেনেকে 6টা-7টা ডেম আছে, সেইকেইটা লোকেশ্যন কেইটা আৰু নদী কেইখনৰ নাম যদি আমি মনত ৰাখো আমাৰ হৈ যাব। লেকছ, উলাৰ লেকছ, চিল্কা লেক, সেইবোৰ কোনটো লেক ক'ত আছে, সেইবোৰ নৰ্মেল 6টা-7টা ইম্পৰ্টেণ্ট লেক থাকিব।
সোলাৰ চিষ্টেমটো অলপ আমি পঢ়ি যাব লাগিব সোলাৰ চিষ্টেম এতিয়া গ্ৰহ নক্ষত্ৰবিলাক গ্ৰহবিলাকৰ স্যাটেলাইট গ্ৰহণ হলে যে কিছুমান টাৰ্ম থাকে পজি পেৰিহিলিয়ন এপহিলিয়ন সেইবোৰ লাইন্স বুলি কওঁতে এই যে ইমাজিনাৰী লাইন্স আছে ইকুৱেটৰ ট্ৰপিক অফ কেপ্ৰিকন ট্ৰপিক অফ কেঞ্চাৰ সেই লাইন কেইডাল কোন কণ্টিনেণ্টৰ মাজেদি গৈছে ভাৰতৰ কোন কেইখন ৰাজ্যৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈছে সেই টাইপৰ কোৱেশ্চনছ নেক্সট আহি গলো এটা নতুনকে এইটো কাৰেণ্ট ট্ৰেণ্ডৰ ওপৰত বেছ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড ভাৰতৰ আটাইতকৈ লংগেষ্ট হাইৱে টানেল কোনটো চেনানী টানেল বা শ্যামাপ্ৰসাদ মুখাৰ্জী টানেল জম্মু আৰু ৰামবান কানেক্ট কৰে ভাৰতৰ আটাইতকৈ ওখ ৰেলৱে ব্ৰিজ কোনটো চেনাব ৰিভাৰৰ ওপৰত থকা চেনাব ব্ৰিজ that kind of questions ইনফ্ৰাজিকে এইটো কাৰেণ্টত অলপ পৰি গৈছে তেনেকুৱা কোট আছে কি আছে সুধিব পাৰে মিজোৰামত ৰিসেন্টলি যেটো ৰেলৱে ষ্টেচন হৈছে মিজোৰামৰ যেটো লাষ্ট ৰেলৱে ষ্টেচন হেতু কি সাইৰাং ৰেলৱে ষ্টেচন সুধি দিব পাৰে ইনফ্ৰাজিকে যেটো ডেভেলপমেন্টছ বিলাক হৈ আছে জিওগ্ৰাফিও মানখিনি ঠিক আছে এনভায়ৰনমেন্টত আমি কি কৰিব পাৰো এনভায়ৰনমেন্টটো প্ৰিভিয়াস ইয়াৰ এনালাইসিস কৰা হল কৰি উঠি কি দেখা পোৱা গল যে খুব লিমিটেড টপিকৰ পৰাই প্ৰশ্ন আহে এটা টপিক হৈছে কনভেনশনছৰ পৰা প্ৰশ্ন আহে এই বন কনভেনশন ৰিও আৰ্ট সামিট মিনামাটা কনভেনশন পেৰিছ কনফাৰেন্স কনভেনশন আৰু কনফাৰেন্স যিবোৰ আছে কোনটো কনভেনশনত কি ইম্পৰ্টেন্ট ডিসিশন লোৱা হৈছিল that type of question বা সনটো সুধিব পাৰে খুব বেছি আগত যেনেকৈ সুধিছে ৰিও আৰ্ট সামিট কোন সনত হৈছিল 1992 চনত 1992 হৈছিল সিমিলাৰ আৰু এনভায়ৰনমেন্টৰ কিছুমান টাৰ্মছ থাকে যেনেকুৱা বায়োমেগনিফিকেশন বায়োৰেমিডিয়েশন ইউট্ৰফিকেশন এনভায়ৰনমেন্টৰ আন এটা ইম্পৰ্টেন্ট টপিক হেয়া হৈছে নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ স্যাংচুৰীজ গোটেই ভাৰতৰ নেশনাল পাৰ্ক ইম্পৰ্টেন্ট সব নহয় পাঞ্চ নেশনাল পাৰ্ক কোড আছে ৰানথাম্বৰ নেশনাল পাৰ্ক কোড আছে কোনখন নেশনাল পাৰ্কৰ পৰা প্ৰজেক্ট টাইগাৰ ষ্টাৰ্ট হৈছে চাম্বল নেশনাল পাৰ্কখনৰ কোনটো জন্তু ফেমাস ঘৰিয়াল that kind of questions আৰু টপিক লেভেল এই যে আমাৰ প্ৰাইমাৰী কনজিউমাৰ সেকেন্ডাৰী কনজিউমাৰ আছে সেইবোৰ টপিক লেভেল সিম্পল টপিক লেভেলত এটা ডেফটৰ কোৱেশ্চন হৈছে কি যে টপিক লেভেল এটাত আমি যিমানে ওপৰলৈ যাওঁ the higher we go এনাৰ্জি কমি আহে সেই কাৰণে যোনবোৰ মাংসভোজী প্ৰাণী আছে বাঘৰ সংখ্যা কি বাঘটোৰ এনাৰ্জি বেছি বাট ওভাৰঅল গোটেই বাঘৰ জনসংখ্যা বহুত কম কিহৰ কাৰণে ট্ৰপিক লেভেলৰ হি ওপৰত আছে ওপৰলৈকে যিমানে গৈছে এনাৰ্জিৰ টোটাল এনাৰ্জি কমি গৈছে আৰু টোটাল এনাৰ্জি সবচে ক'ত আছে যেটো আমাৰ প্ৰডিউসাৰ গছগছনি ইমান বেছি কিহৰ কাৰণে কাৰণ গছগছনিৰ লগত টোটাল এনাৰ্জি বেছি এতিয়া গছক খাইহে হৰিণাই জীয়াব সো হৰিণাৰ সংখ্যা কম হ'ব হৰিণাতকে বাঘৰ সংখ্যা আৰু কম হ'ব টপিক লেভেলত যিমানে ওপৰত যাম এনাৰ্জি কমিব ক্লিয়াৰ হৈছে সিমিলাৰ কোৱেশ্চনছ সুধিব পাৰে নেক্সট আমি সায়েন্সৰ কথা পাতো ঠিক আছে সায়েন্সত প্ৰথম কথা যে বেসিক এনসিইআরটি কোৱেশ্চনছে বেছিকে সোধে বেসিক এনসিইআরটিত যি বস্তু আছে সেইবোৰ বস্তু সোধাৰ প্ৰবাবিলিটি বেছি এতিয়া এনসিইআরটিত কি বস্তু আছে এই যে কেমিক্যাল ফৰ্মুলা বিলাক সোধে বেকিং সোডাৰ ফৰ্মুলা কি প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা কি তাৰ পিছত হৈ গল ওয়াশিং সোডাৰ ফৰ্মুলা কি বেকিং সোডা কিহত ফায়াৰ এক্সটিংগুইশাৰত কাম আহে সেইবোৰ সায়েন্সৰ বেসিক এনসিইআরটিত আছে সেই কাৰণে সোধে লগত সুধিব পাৰে ওৰ্স এণ্ড যেটো মেটেৰিয়েল তাৰ পৰা এক্সট্ৰাক্ট হয় এলুমিনিয়ামৰ কি বক্সাইট আইৰণৰ হেমেটাইট জিংক ব্লেন্ড মাৰ্কাৰী সুধিব পাৰে মাৰ্কাৰী কৰ পৰা এক্সট্ৰাক্ট কৰা হয় মাৰ্কাৰী এক্সট্ৰাক্টেড ফ্ৰম চিনাবাৰ মাৰ্কাৰীৰ ওৰটোৰ নাম কি চিনাবাৰ বা লিকুইড মেটেল যদি সুধে মাৰ্কাৰী লিকুইড নন মেটেল যদি সুধে আয়োডিন ক্লিয়াৰ হৈছে ডিসকভাৰিজৰ ওপৰত প্ৰশ্ন দেখা গৈছে যে প্ৰোটন নিউট্ৰন কোনে ডিসকভাৰ কৰিছিল ইলেক্ট্ৰন কোনে ডিসকভাৰ কৰিছিল সুধিব পাৰে এতিয়া সেল কোনে ডিসকভাৰ কৰিছিল ৰবাৰ্ট হুকে সেল ডিসকভাৰ কৰিছিল
ডিজিজৰ ওপৰত প্ৰশ্ন সোধে ডিজিজৰ ওপৰত কি ধৰণৰ প্ৰশ্ন এটাটো হৈছে সিম্পল যে কোনটো ভিটামিনৰ অভাৱত কোনটোৰ বেমাৰ হয় সেইটো সিম্পল সবে জানে আন এটা ডিজিজৰ ওপৰত প্ৰশ্ন হৈছে যে কোনটো ডিজিজ ব্যাকটেৰিয়াৰ কাৰণে হয় নে ভাইৰাছৰ কাৰণে নে ফাংগিৰ কাৰণে হয় ডেংগু আৰু মেলেৰিয়া দুইটাৰে কোনোবা এটা ডেংগু ভাইৰাছৰ কাৰণে হয় মেলেৰিয়া প্ৰোটোজোৱাৰ কাৰণে হয় সেই ডিফাৰেন্সটো ডিজিজৰ সায়েন্সত সুধিব পাৰে স্পৰ্টছত আহি গ'ল স্পৰ্টছত এতিয়া কাৰেণ্ট এফেয়াৰ্সটো থাকিব স্পৰ্টছত তো স্পৰ্টছত কি থাকিব কাৰেণ্ট এফেয়াৰ্সৰ পৰাও স্পৰ্টছত প্ৰশ্ন সুধিব গতিকে ষ্টেটিক স্পৰ্টছৰ পৰা মেক্সিমাম এটা প্ৰশ্ন সুধিব পাৰে সেই এটা প্ৰশ্নটো কি হ'ব পাৰে বিভিন্ন কাপ এণ্ড ট্ৰফিজ ফৰ এক্সাম্পল বিজয় হাজাৰে ট্ৰফি CK নাইডু ট্ৰফি দুৰান্ত কাপ কি খেলৰ লগত জড়িত সেই লিষ্টখন থাকিব তাত 20টা মান কাপ কোনটো কি খেলৰ লগত জড়িত আনহাতে আৰু সুধিব পাৰে কি যে টেনিছৰ 4টা মেজৰ খেল আছে উইম্বলডন ফ্ৰেঞ্চ ওপেন US ওপেন আৰু কেইটা আছিল পাহৰিলো সেই খেলকেইটাৰ বিষয়ে প্ৰশ্ন সোধা দেখা গৈছে ICC ৱৰ্ল্ড কাপ সুধিব পাৰে ICC T20 ৱৰ্ল্ড কাপৰ বিষয়ে সুধিব পাৰে ICC ৱৰ্ল্ড কাপৰ ওমেন টিমৰ বিষয়ে সুধিব পাৰে ওমেন টিমৰ কেপ্টেইন সুধিব পাৰে ফিফা যেহেতু আৰম্ভ হৈছে ফিফাৰ কোৱেশ্চন থকাৰ সম্ভাৱনা বহুত আছে প্ৰথম কথা ফিফা কোড চলি আছে নেক্সট কোড হ'ব ফিফা অৰিজিনেট কোড হৈছিল ফিফাৰ ফুল ফৰ্মও সুধিব পাৰে ফিফা ৰিলেটেড কোৱেশ্চন থাকিব পাৰে সিমিলাৰলি অলিম্পিক ৰিলেটেডো ষ্টেটিক জিকেৰ কোৱেশ্চন বা ষ্টেটিক স্পৰ্টছ নলেজৰ কোৱেশ্চন সুধিব পাৰে ঠিক আছে নেক্সট আমি আহি গলো ষ্টেটিক জিকে আৰু আসাম জিকে ক্লিয়াৰ সবে হয়তো আসাম জিকে শুনিব বিচাৰিও আছে ষ্টেটিক জিকেৰ কথা পাতো ষ্টেটিক জিকে সাধাৰণতে আমি ভাবো যে বহুত টপিক আছে বাট বহুত টপিক থাকিলেও আমাৰ বহুত টপিক চোৱাৰ প্ৰয়োজনীয়তা নাই আমি প্ৰিভিয়াছ ইয়াৰ এনালাইসিস কৰি কি দেখিছো যে এই টপিকবোৰে ৰিপিট হৈছে ডান্স এণ্ড ফেষ্টিভেলছ চেৰাও ডান্স কৰ হয় মিজোৰামৰ হয় আৰু এটা চাপচাৰ কুট নে কিবা এটা আছিল কুট বুলি থাকিলে মিজোৰাম হয় ফেষ্টিভেল বুকছ এণ্ড অথৰ্ছৰ পৰা সুধিব পাৰে যোনবোৰ বুকছ বুকাৰ প্ৰাইজ পাইছে বা আনফেমাছ বুকসমূহ সুধিব পাৰে যেনেকৈ জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া বাৰে বাৰে সুধি থাকে ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ যেনেকৈ ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিব পাৰে ইম্পৰ্টেণ্ট ডেজ কিছুমান প্ৰবাসী ভাৰতীয় দিৱস পৰাক্ৰম দিৱসটো কোনজন নেতাৰ জন্মদিনৰ দিনা পালন কৰা হয় আৰু লগতে কাৰেন্সি কেপিটেলৰ পৰাও প্ৰশ্ন সুধিব পাৰে কাৰেন্সি কেপিটেল বা কেপিটেল সাধাৰণতে কোনবোৰৰ সোধে যোনবোৰ নেকি নিউজত থাকে ৰিসেন্টলি নৰেন্দ্ৰ মোদী ক'ত গৈছিল নৰ্ডিক কাণ্ট্ৰিসমূহত গৈছিল নৰ্ডিক কাণ্ট্ৰি কেইখন আছে 5খন কি ফিনলেণ্ড ডেনমাৰ্ক আইচলেণ্ড আৰু নৰৱে আৰু এখন কি আছিল ছুইডেন 5খন নৰ্ডিক কাণ্ট্ৰি যেহেতু নৰেন্দ্ৰ মোদী ভিজিট কৰি আহিছে সেই কাণ্ট্ৰি কেইখনৰ কেপিটেল সুধিব পাৰে ডেনমাৰ্কৰ কেপিটেল কি ফিনলেণ্ডৰ কেপিটেল কি নৰৱেৰ কেপিটেল কি পাইছো বুজি ফাইনেলি আমি ডিসকাস কৰিম আসাম জিকেৰ কথা আসাম জিকেও বহুত লিমিটেড টপিকৰ পৰাই আসাম জিকে ৰিপিট হৈছে কি টপিক এটা হৈছে আসাম জিঅগ্ৰাফিত আমি ডিস্ট্ৰিক্টসমূহৰ বিষয়ে কোনখন ডিস্ট্ৰিক্টৰ হাইয়েষ্ট ফৰেষ্ট কভাৰ আছে কোনখন ডিস্ট্ৰিক্টৰ এৰিয়া হাইয়েষ্ট কোনখন ডিস্ট্ৰিক্টৰ এৰিয়া আটাইতকৈ কম বাউণ্ডাৰীজ অসমে কাৰ লগত বাউণ্ডাৰী কোন কেইখন ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ কোন কেইখন জিলাই বেলেগ ভুটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে এই ধৰণৰ প্ৰশ্ন আৰু বাউণ্ডাৰীৰ লেংথ নদীসমূহ আৰু ইয়াৰ উপনৈ both বৰাক এণ্ড ব্ৰহ্মপুত্ৰ নেশ্যনেল পাৰ্কৰ বিষয়ে অসমত এতিয়া 8খন নেশ্যনেল পাৰ্ক হৈ গ'ল এইখন চাইখোৱা জালাও নেকি সেইখনো এড হ'ল নেশ্যনেল পাৰ্ক সেই পাৰ্কত পোৱা ইম্পৰ্টেণ্ট এনিমেল দেওহা ক'ত পায় বনৰীয়া ঘোঁৰা ক'ত পায় অৰ্কিড ক'ত ফেমাছ ৱাইল্ড লাইফৰ বিষয়ে হলক গিবন ক'ত ফেমাছ আৰু বিভিন্ন লেক ৰামচাৰ সাইট যদি আছে তাৰ বিষয়ে প্ৰশ্ন সোধাৰ সম্ভাৱনা আছে নেক্সট আসাম ৰিলেটেড ইম্পৰ্টেণ্ট টপিকটো হৈছে লিটাৰেচাৰ আৰু ফেমাছ পাৰ্চনেলিটি অসমৰ লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন বহুত উঠে কিতাপসমূহ
যোনবোৰ কিতাপে পুৰস্কাৰ পাইছে লিখক সোধে ফেমাছ পাৰ্চনেলিটি বুলি কওঁতে তেওঁলোকৰ নিকনেম সোধে বা এইটো যেনেকে কিছুমান নাম দিয়ে নহয় অসম কেশৰী বুলি কাক কোৱা হয় সেই টাইপৰ প্ৰশ্নবিলাক থাকে কালচাৰ এণ্ড মনিউমেণ্টছ কালচাৰত এতিয়া আলি আই লৃগাঙৰ কথাও সুধিব পাৰে শংকৰদেৱৰ অংকীয়া নাটৰ কথাও সুধিব পাৰে মনিউমেণ্টছত উমানন্দ টেম্পল কোনে বনাইছিল সুধিব পাৰে তলাতল ঘৰ ৰংঘৰ কোনে বনাইছিল সেই ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু লগতে এৱাৰ্ডছ অসমৰ পৰা যিসকলে জ্ঞানপীঠ এৱাৰ্ড পাইছে সৰস্বতী সন্মান পাইছে বা পদ্মশ্ৰী এৱাৰ্ড পাইছে সেই সকলোবোৰ লগতে আসাম ৰিলেটেড আন কি সুধিব পাৰে যদি আমি ভাবো যে জুবিন গাৰ্গৰ ওপৰত এইবাৰ এটা প্ৰশ্ন আহিব যদি আমি এনেকে ভাবি লওঁ জুবিন গাৰ্গৰ ওপৰত কি প্ৰশ্ন আহিব পাৰে যে জুবিন গাৰ্গে কোনখন এলবামৰ কাৰণে প্ৰেসিডেন্টৰ পৰা ৰজত কমল বঁটা লাভ কৰিছে সো কোনখন এলবাম আছিল সেইখন আছিল ইকোজ অফ সাইলেন্স সো ইকোজ অফ সাইলেন্স এলবামখনৰ কাৰণে জুবিন গাৰ্গে প্ৰেসিডেন্টৰ পৰা ৰজত কমল বঁটা লাভ কৰিছে সুধি দিব পাৰে এই ধৰণৰ জুবিন গাৰ্গ ৰিলেটেডো প্ৰশ্ন আনহাতে যদি আমি ওভাৰঅল ইণ্ডিয়া প্লাস আসাম কাৰেণ্ট এফেয়াৰ্স চাওঁ তাতে আমি কাৰেণ্ট এফেয়াৰ্স পঢ়িলে বিভিন্ন গভৰ্নমেণ্ট স্কিমছ এণ্ড ইনিচিয়েটিভছ তাতে ক্লিয়াৰ হৈ যায় বিভিন্ন ইম্পৰ্টেণ্ট এৱাৰ্ডছ তাতে ক্লিয়াৰ হৈ যায় ৰিচেণ্ট স্পৰ্টছ ৰিলেটেড এচিভমেণ্টসমূহ ক্লিয়াৰ হৈ যায় আৰু ইম্পৰ্টেণ্ট ডে থিমছ যেনেকৈ যোৱাবাৰ য়োগা ডেৰ থিম সুধিছে এইবাৰ 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ থিম সুধিব পাৰে আৰু লগতে বিভিন্ন মিলিটাৰী এক্সাৰসাইজ আৰু যিসমূহ ৰেংকিং ইণ্ডিয়াই লাভ কৰিছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰেংকিং হওক পাছপোৰ্ট হেনলি পাছপোৰ্ট ইণ্ডেক্সৰ ৰেংকিং হওক এই ৰেংকিঙৰ ওপৰতো প্ৰশ্ন থাকিব পাৰে সো তোমালোকক কিছু আইডিয়া এটা দিবলৈ চেষ্টা কৰিলো যে যদিও আমি জিকে ফাষ্ট বুলি কওঁ আনপ্ৰেডিক্টেবল বুলি কওঁ কি ধৰণে এটা ষ্ট্ৰাকচাৰ্ড ৱেত আমি জিকে পঢ়িব পাৰো ইয়াৰ উপৰিও অকল কথাখিনি কলেইটো নহব ইয়াৰ উপৰিও অলপ দেখুৱাই দিম যে এক্স্যাক্টলি কিতাপ এখন লৈ ফেলে আমি এই টপিকসমূহ কেনেকৈ পঢ়িম তো তুমি এইখন কিতাপ চোৱা কি আছে যে লংগেষ্ট হাইৱে টানেল চেনানি টানেল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল অটল টানেলটো হৈছে হাইয়েষ্ট এবভ মানে লংগেষ্ট টানেল এবভ 10,000 ফিট ঠিক আছে ডেম যিকেইটাৰ নাম কলো আমি ভাকৰা নাঙাল হীৰাকুণ্ড ডেম তেহৰি ডেম চৰ্দাৰ সৰোবৰ ডেম সেই ডেম কেইটা কোনখন ষ্টেটত আছে কোন নদীৰ ওপৰত আছে বিভিন্ন ইম্পৰ্টেণ্ট লেকছৰ কথা আমি পাতিছো উলাৰ লেক ডাল লেক লোকটাক লেক চাম্বাৰ লেক কলেৰু লেক কোন ষ্টেটত সেই লেক কেইখন আছে ঠিক আছে এই ধৰণে আমি ষ্ট্ৰাকচাৰ্ড ৱেত পঢ়িব পাৰো বিভিন্ন নেশ্যনেল পাৰ্কসমূহ ক'ত আছে কোনখন নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ লগতে যেহেতু এই যুদ্ধ চলি আছে আমাৰ যুদ্ধৰ কাৰণে এই যি ষ্ট্ৰেট অফ হৰমুজ ষ্ট্ৰেট অফ মালাক্কা এই টাৰ্মছবোৰ আমাৰ বাৰে বাৰে ৰিপিট হৈছে আজিকালি এই ধৰণে এলনিনো লানিনা গ্ৰীণ ৰিভলিউশ্যন এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এবাৰ হ'ব পাৰে গ্ৰীণ ৰিভলিউশ্যনৰ ষ্টাৰ্ট কৰা যিজন মানুহ আছিল এম এছ স্বামীনাথন তেওঁ যোৱা বছৰ ভাৰত ৰত্ন পাইছে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই ধৰণে আমি ষ্টাডি যদি চিষ্টেমেটিক ৱেত কৰোঁ আমাৰ আচলতে হৈ যায় বস্তুটো জিকে ভাষ্ট বুলি সেই ধৰণৰ কোনো কথা নাথাকে আৰু যি মানুহে এই অন্তত এই টপিক কেইটা পঢ়া নাই সি অন্তত জিকে ফাষ্ট জিকে আনপ্ৰেডিক্টেবল বুলি কমপ্লেইন কৰা উচিত নহয় প্ৰথমতে আমি টপিক কেইটা ক্লিয়াৰটো কৰি লওঁ তাৰপিছত আমি জাজ কৰিব পাৰিম সি সঁচাকে ফাষ্ট হয় নে নহয় ইক্লিপছ ৰিলেটেড যিখিনি এপজি পেৰিজি এফিলিয়ন পেৰিহিলিয়নৰ কথা কৈছো আৰু দুটা টাৰ্ম আছে উম্ব্ৰা আৰু পেনুম্ব্ৰা কি হয় সবৰে মিনিং বিলাক আছে এই জিঅ'গ্ৰাফিৰ এইখিনি নোটছ ঠিক আছে লগতে এনভাইৰনমেন্টৰ নোট যদি চাওঁ এই টাৰ্মছবোৰ আছে আমি যি ক'লো এক্লেমেটাইজেশ্যন আৰু এডাপ্টেশ্যন এইবোৰ টাৰ্মছ আছে ইকলজি টাৰ্মটো কোনে দিছে আৰ্নষ্ট হেকেলে দিছে এইবোৰ বস্তু ইম্পৰ্টেণ্ট হৈ যায় লগত আমি কৈছো যে বিভিন্ন নেশ্যনেল পাৰ্কসমূহ কেবুল লামজাও নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ কাৰণ সেইখন উপঙি থকা মণিপুৰত থকা আৰু উপঙি থকা নেশ্যনেল পাৰ্ক বান্দিগড় নেশ্যনেল পাৰ্ক বান্দিপুৰ বেনাৰঘাটা নেশ্যনেল পাৰ্ক এইবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ইম্পৰ্টেণ্ট হয় সলিম আলী ৱাইল্ড লাইফ চেংচুৰী এণ্ড নেশ্যনেল পাৰ্ক ক'ত আছে কাশ্মীৰত আছে বাৰ্ড অবজাৰভেশ্যনৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় সলিম আলী নেশ্যনেল পাৰ্ক
সলিম আলী কোন আছিল বাৰ্ডমেন অফ ইণ্ডিয়া আছিল এনভাইৰনমেন্টৰ পৰা এই ধৰণৰ টপিকসমূহ ইম্পৰ্টেণ্ট লগতে IUCN টাৰ্মটো আমি এনভাইৰনমেন্টত পাই থাকো IUCNৰ হেডকোৱাৰ্টাৰ ক'ত আছে গ্লেণ্ড ছুইজাৰলেণ্ডত আছে লগতে এই যে আমি কনভেনশন সমূহৰ কথা কৈছো বন কনভেনশন পেৰিছ এগ্ৰিমেন্ট কিয়োটো প্ৰটোকল ঠিক আছে আৰ্ট সামিট ভিয়েনা কনভেনশন ইম্পৰ্টেণ্ট এইবোৰ মিনামাটা কনভেনশন এই সকলোবোৰ এনভাইৰনমেন্টৰ পৰা এটা জায়গাত আছে ঠিক আছে আৰু লগতে অস্কাৰ এৱাৰ্ডৰ কথা কওঁতে অস্কাৰ এৱাৰ্ড ইজ অলসো ইম্পৰ্টেণ্ট এই বছৰ অস্কাৰ এৱাৰ্ড বেষ্ট পিকচাৰ কোনখনে পাইছে ওৱান বেটেল আফটাৰ আনাদাৰ বেষ্ট ডিৰেক্টৰ কোন পল থমাস এণ্ডাৰসন আৰু বেষ্ট এক্টৰ মাইকেল বি জৰ্ডান আৰু সিনাৰ প্ৰশ্ন এইটোৰ পৰা সুধিব পাৰে যে কোনখন মুভিয়ে এইবাৰ বেষ্ট পিকচাৰ এৱাৰ্ড পাইছে অস্কাৰ এৱাৰ্ডত দ্যাট ইজ ওৱান বেটেল আফটাৰ আনাদাৰ অস্কাৰ এৱাৰ্ডৰ বিষয়ে পুলিটজাৰ এৱাৰ্ডৰ বিষয়ে বুকাৰ প্ৰাইজ লগতে ৰেমন মেগছেছে এৱাৰ্ড নোবেল প্ৰাইজ সকলোৱে পঢ়িব বিচাৰি আছে সো নোবেল প্ৰাইজৰ এইখিনি নোবেল প্ৰাইজ কলো ঠিক আছে বাকি দাদা সাহেব ফালকে এৱাৰ্ড আছে সৰস্বতী সন্মান আছে সৰস্বতী সন্মান এতিয়ালৈকে মাত্ৰ এজন অসমীয়া পাইছে দ্যাট ইজ তেওঁ হৈছে লক্ষীনন্দন বৰা আৰু কোনখন কিতাপৰ কাৰণে পাইছে কায়াকল্প কিতাপৰ কাৰণে লক্ষীনন্দন বৰাই সৰস্বতী সন্মান এৱাৰ্ড পাইছে আৰু কোনে দিয়ে সৰস্বতী সন্মান এৱাৰ্ড বিৰলা কে বিৰলা ফাউণ্ডেশ্যনে দিয়ে ঠিক আছে আৰু বিভিন্ন অৰ্গেনাইজেশ্যন যিসমূহ ইণ্টাৰনেশ্যনেল আছে ব্ৰিক্স হৈ গ'ল ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স OPEC WADA এই সকলোৰে হেডকোৱাৰ্টাৰ ক'ত আছে লগতে ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ IMF ফৰ হেডকোৱাৰ্টাৰ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ এইটো প্ৰশ্ন এবাৰ আহিছে লেবাৰ অৰ্গেনাইজেশ্যনৰ ওপৰত ইউনেস্কো হেডকোৱাৰ্টাৰ এই সকলোবোৰ বস্তু যিহৰ প্ৰয়োজন ঠিক আছে এইখিনি স্পৰ্টছৰ এইখিনি যি বস্তু আমাৰ প্ৰয়োজনীয় সেই সকলোবোৰ বস্তু এটা জায়গাতে আছে ঠিক আছে এই কিতাপ অমিশ ত্ৰিপাঠীৰ কি কিতাপ আছে অমিতাভ ঘোষৰ কিতাপ সুধে কিন্তু প্ৰশ্ন অৰুন্ধতী ৰয় সুধে কাৰণ অৰুন্ধতী ৰয় বুকাৰ প্ৰাইজ পোৱা হয় এই ধৰণে তুলসী দাস কালিদাসৰ কি আছে পানিনি কি কিতাপ আছে এই ধৰণে কিতাপসমূহ লগতে আমি যদি কওঁ ইম্পৰ্টেণ্ট ডেইজ আৰু ফেষ্টিভেল ডান্স সকলোবোৰ বস্তু এটা জায়গাতে আছে ঠিক আছে সকলোবোৰ বস্তু এটা জায়গাতে আছে জাস্ট আমি কি কৰিব লাগে এই 70 পেজৰ নোটটো লৈ ফেলে পঢ়িলে হৈ গ'ল এন্টায়াৰ ষ্টেটিক জিকে এট ওৱান প্লেচ আৰু যদি আমি কওঁ সায়েন্স ইয়াত সায়েন্সও ইনক্লুডেড আছে যেনেকৈ মই ক'লো ডিজিজ আজিকালি সেই ভিটামিন কোনটো ভিটামিনৰ অভাৱত কি ডিজিজ হয় সেই দিনতকে ইভলভ হৈ গ'ল এতিয়াৰ প্ৰশ্ন কি ধৰণৰ থাকিব যে এজমা এই ডিজিজটো প্ৰোটোজোৱাৰ কাৰণে ভাইৰাছৰ কাৰণে ফাংগিৰ কাৰণে নে ব্যাকটেৰিয়াৰ কাৰণে হয় সো বোলে ফাংগিৰ কাৰণে হয় ঠিক আছে এইডছ যেনেকৈ এইডছটো জানো বাৰু ভাইৰাছৰ কাৰণে ডেংগু এটা কি হয় ভাইৰাছ হয় পলিঅ' কি হয় পলিঅ' ভাইৰাছ হয় কিন্তু কলেৰা এটা কি হয় কলেৰাটো কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় যেনেকৈ টিবি ব্যাকটেৰিয়াৰ কাৰণে হয় ডিপথেৰিয়াটো এবাৰ প্ৰশ্নত আহিছে দ্যাট ইজ দিজ আৰ ফৰ ব্যাকটেৰিয়া কাল আজাৰ মেলেৰিয়াটো আকৌ কি হয় মেলেৰিয়াৰ পৰা প্ৰশ্ন আহি থাকে মেলেৰিয়াটো প্ৰোটোজোৱাৰ পৰা হয় ঠিক আছে সায়েন্সৰ এই ধৰণৰ নোটছ আৰু এটা কথা গোটেই বহুত মানুহ ইবুক চেল কৰি আছে কিবা কৰি আছে বাট আই ডোন্ট থিংক কোনেও এনেকে অপেনলি দেখুৱাই কেনে কিবা এটা চেল কৰিব বুলিয়ে কৈছো এই ধৰণে কোনবাই এই ধৰণে এয়া দেখিছে যিসমূহ আমাৰ কেমিকেল সাবষ্টেন্স আৰু তাহাঁতৰ কেমিকেল নেম বেকিং সোডা কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ৱাশ্বিং সোডা কি হয় প্লাষ্টাৰ অফ পেৰিছ কি হয় ইভেন ইউজেছ বিলাকো লিখা আছে জিপসাম কি হয় ব্লিচিং পাউডাৰ ইজ ইম্পৰ্টেণ্ট হা ব্লিচিং পাউডাৰ ইম্পৰ্টেণ্ট কেলছিয়াম অক্সিক্লৰাইড ঠিক আছে কোনটো ক'ত কি এসিড থাকে ভিনেগাৰত এসিটিক এসিড অৰেঞ্জত সাইট্ৰিক এসিড টাৰ্মাৰিন টাৰ্টাৰিক এসিড টমেটত অক্সেলিক এসিড থাকে আটাইতকৈ বডিৰ হাৰ্ডেষ্ট পাৰ্টটো কি হয় আমাৰ যিটো টুথ এনামেল দাঁত আছে দাঁতটো আটাইতকৈ বডিৰ হাৰ্ডেষ্ট পাৰ্ট আৰু সেইটো কিহেদি গঠন হৈছে কেলছিয়াম ফসফেট দি গঠন হৈছে ঠিক আছে পিএইচ স্কেল কি হয় নেচাৰেল ইণ্ডিকেটৰ পিএইচ তাৰপিছত এলয়জৰ পৰা প্ৰশ্ন থাকিব পাৰে ব্ৰাছ মেটেল কিহেদি বনায় কপাৰ আৰু জিংক মিলাই কেনে ব্ৰঞ্জ কিহেদি বনায় কপাৰ আৰু টিন মিলাই কেনে সোলজাৰটো সুধিব পাৰে সোলজাৰটো লেড আৰু টিন মিলাই কেনে বনায় ঠিক আছে এই ধৰণৰ
সায়েন্সৰ নোটছ, অ'ৰ্ছ আৰু মেটেল, বক্সাইট, এলুমিনিয়াম, হেমেটাইট, আইৰণ, গেলেনা, লেড, চিনাবাৰ, মাৰ্কুৰী, এই চোৱা যোনটো বস্তু ইম্পৰ্টেণ্ট সেইটো ইয়াতে ৰঙা দি হাইলাইট কৰা আছে। ক্লিয়াৰ হৈছে? চ' BEd এন্ট্ৰেন্সৰ এণ্টায়াৰ চিলেবাছটো starting from teaching aptitude, maths, reasoning, English, GK, current affairs, everything এটা জাগাত very affordable price 149ত তোমালোকে পাবা। এই নাম্বাৰটোত হোৱাটছএপ কৰিবা। আৰু মই ক'লো ন ইমান অপেনলি কোনো মানুহে মোৰ প্ৰত্যেকটো ভিডিঅ'ত তোমালোকে দেখা পাবা, এনেকৈ মই অপেনলি ভিতৰত কি কণ্টেণ্ট আছে অপেন দেখাইছো। আৰু কোনোবা ইবুক চেল কৰা মানুহে এই ধৰণে অপেন দেখাইছে বুলি মোৰ মনে এতিয়ালৈকে কোৱা নাই, নাজানো দেখাইছে যদি জনাবা, তেওঁলোকৰো ঠিক আছে, that's well and good, বাৰু যি নহওক। So if you need this, if you need the entire structured note at one place, starting from teaching aptitude, maths, reasoning, English, then this GKGS, এই নাম্বাৰটোত হোৱাটছএপ কৰিলে 149 ৰুপিজত তোমালোকে পাবা, লগত কাৰেণ্ট এফেয়াৰ্ছো থাকিব, এভৰিথিং শৰ্টেড, চকু মোজা এই কিতাপখন পঢ়া আৰু মক টেষ্ট দিয়া। We have two products, one book, one mock test, full preparation, sorted, done. Clear? Book lola, you read it daily. ebook hobo 149 rupeesত। আৰু টেষ্ট কৰিবলৈ প্ৰত্যেক 3 দিনৰ মূৰে মূৰে এখনকে মক টেষ্ট দি যোৱা। That's the strategy. BEd entrance completely sorted. Thank you. পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। চ' আজিৰ যিখিনি টপিক আছিল মই আকৌ এবাৰ দেখুৱাই দিছোঁ, কোনোবাই স্ক্ৰীনশ্বট ল'ব বিচাৰিলে ল'ব পাৰে। বাকী মক টেষ্ট আমাৰ এপৰ জৰিয়তে হয়, অনলাইন মক টেষ্ট হয়, কমপ্লিটলি ইনষ্টেণ্ট ৰিজাল্ট চব পোৱা যায়, নাম্বাৰত কল কৰিলে হ'ল। থেংক ইউ, পুনৰ লগ পাম।